लेकिन ये भूमिका बड़ी हमारे जिला कांग्रेस और प्रतिनिधियों का सोशल मीडिया जुड़े के हमारे Hello everyone, first of all, thank you very much for watching. I hope everyone is well. যোৱাকালি মৰিগাঁও চহৰৰ মাজমজিয়াত অৱস্থিত কামাক্ষী ৰেষ্টুৰেণ্টত আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু 2026 বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত মৰিগাঁও জিলা কংগ্ৰেছৰ সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ স্পেচিয়েল মিটিং অফ ছ'চিয়েল মিডিয়া এণ্ড ইনফৰমেশ্যন টেকনলজি ৱাৰিয়াৰ্ছ শীৰ্ষক নামেৰে কংগ্ৰেছৰ বৈঠকত মই সামাজিক মাধ্যমৰ দুটা প্লেটফৰ্মছ ফেচবুক আৰু টুইটাৰ এক্সত কংগ্ৰেছ দলৰ সক্ৰিয়তা আৰু সঠিক ব্যৱহাৰ সন্দৰ্ভত আলোচনা আগবঢ়াওঁ। উক্ত সভাত উপস্থিত আছিল মৰিগাঁও জিলা কংগ্ৰেছৰ সভাপতি ৰমেশ বৰদলৈ ডাঙৰীয়া, লাহৰীঘাট সমষ্টিৰ বিধায়ক ডক্টৰ আসিফ নজৰ ডাঙৰীয়া, AICCৰ সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ ৰাষ্ট্ৰীয় সমন্বয়ক তথা অসমৰ তত্ত্বাৱধায়ক জয়ন্তনী ৰয় ডাঙৰীয়ানী, APCCৰ জ্যেষ্ঠ মুখপাত্ৰ তথা সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতা ডাঙৰীয়া, অসমৰ সমন্বয়ক ৰিজুমণি বসুমতাৰী ডাঙৰীয়ানী, মৰিগাঁও জিলাৰ অধ্যক্ষ ৰেকিবুল হক বিকিৰ লগতে জিলা কংগ্ৰেছৰ বহু জ্যেষ্ঠ নেতাসকল উপস্থিত থাকে।